আজি বনাইছিলোঁ খিচিৰি মানে আজি বতৰটো বহুত ডাৱৰীয়া একদম বৰষুণ আৰু এনেকুৱা বৰষুণৰ বতৰত গৰম গৰম খিচিৰি কাৰ প্ৰিয় বাৰু মোৰ কিন্তু বহুত প্ৰিয় একেবাৰে সহজ আৰু সিম্পলকৈ বনোৱা খিচিৰি খাবলৈ যে ইমান টেষ্টি নহয় ঘৰতে থকা সামগ্ৰীয়ে বনাব পাৰি ইয়াত দিছোঁ নহৰু আদা পিঁয়াজ শুকান জলকীয়া ৰেড চিলি আৰু তেজপাত আৰু অকমান ঘি ইমানেই দি এই খিচিৰিকণ বনোৱা হৈছে খাবলৈ যে ইমান সোৱাদ আপোনালোকে এনেকৈ বনাইছেনে কেনেকৈ বনাই আপোনালোকে ক'ব দেই এনেকৈ বনাই খাই সঁচাকৈ বহুত টেষ্টি হয় আৰু হেল্থৰ কাৰণেও ভাল যেহেতু ঘিটো ইমান সৰু ল'ৰা ছোৱালীক খাবলৈ ইচ্ছা নকৰে এনেকৈ খিচিৰিৰ লগত বা দালিৰ লগত বনাই দিলে খাবলৈ ইচ্ছা কৰে আৰু আনফালে আমাৰ ইয়াত বিহু যোৱাই নাই দেই ডাঙৰ হুঁচৰি গৰখীয়া ল'ৰা হুঁচৰি গোৱা পাছতে সৰু ল'ৰাখিনিও এনেকৈ ওলালে আমাৰ ঘৰত প্ৰথমে গালে বৰ ভাল লাগে আৰু বেটাও বহুত বেছি ফূৰ্তি পাইছে আচলতে সিহঁতক বহুত মৰম লাগে ন সৰু ল'ৰা ছোৱালীও এনেকৈ হুঁচৰি গালে সৰু ল'ৰা ছোৱালী নাচনি নাচিলে ইমান মৰম লাগে নহয়নে বাৰু সেইকাৰণে স্মৃতি হিচাপে ৰাখি থ'লোঁ গোটেইখিনিকে হৈছে আৰু আজি হৈছে নেক্সট দিনা ঘৰলৈ আহিলোঁ আমাৰ বৌ ছোৱালীজনী আজি বাৰ্থডে হয় 1 year হৈছে আৰু সেইকাৰণে আহিছোঁ আৰু ঘৰলৈ বুলি সকলোকে ভিডিঅ' কৰি ৰাখিছোঁ অলপমান আৰু বাৰ্থডে বুলি ক'লে আৰু হাতত মোবাইল থাকিলে ভিডিঅ' আৰু ফটো ছিজনটো হৈয়ে যায় নহয়নে বাৰু এইজনী হৈছে আমাৰ বাৰ্থডে কাল ইমান মৰম লগা কিউট নহয় তাৰে অলপমান ভিডিঅ' কৰি দিছোঁ দেই আপোনালোকে চাব আৰু তাইক মৰম দিব আশীৰ্বাদ কৰিব যাতে ডাঙৰ হ'লে ভাল মানুহ হয়
হুঁচৰি বিয়া হোৱা বছৰে পৰা এইবাৰ ফাৰ্ষ্ট হুঁচৰি মা ঘৰত পাইছোঁ আগতে জীয়ৰী থাকোঁতে বৰ ভাল লাগিছিলে ফূৰ্তি কৰিছিলোঁ যিহেতু বোৱাৰী হ'লেও অলপমান বেলেগ হৈ যায় নহয়নে বাৰু ছোৱালী আৰু বোৱাৰী বহুতখিনি পাৰ্থক্য আহি যায় আৰু সেয়েহে ছোৱালী হিচাপে মানে এইখন ঘৰত আৰু হুঁচৰি প্ৰথম পাইছোঁ মই আজি বিয়া হোৱা 9 বছৰ হ'ল 9 বছৰ পাছত পাইছোঁ ভাবিছোঁ ভিডিঅ' নকৰাকৈ কেনেকৈ থাকোঁ আৰু ভাল লাগে আগৰ হুঁচৰিবোৰ আৰু আমাৰ ইয়াত হুঁচৰিবোৰ ছোৱালীয়ে হুঁচৰি নেমাৰে কিছুমান গাঁৱত ছোৱালীও হুঁচৰি মাৰে ৰাতি বিহু কৰে নহয়নে বাৰু বৰ ভাল লাগে সেইখিনি কিন্তু আমাৰ ইয়াত তেনেকুৱা নহয় আৰু আমাৰ ঘৰত লাষ্ট মানে শেষ পৰ্যায় আৰু আমাৰ একদম পূৰা শেষ আৰু আমাৰ ঘৰতে মানে হুঁচৰি গোৱা আৰু তাৰপিছত সেইকাৰণে বহুতে ফূৰ্তি কৰিছে আৰু তাৰে অলপমান ভিডিঅ' কৰি ৰাখিলোঁ আৰু এতিয়া ৰাতি বাজিছে 1 বজালৈকে আমি সাৰ পাই আছোঁ আমি হামিয়াই হুঁচৰি আহিব বুলি ৰখি আছোঁ আৰু বেটা একদম 12:30লৈকে থাকিলে বেটাও মানে বহুত বেছি ফূৰ্তি পায় হুঁচৰি কিন্তু আপাহঁতকত মানে বহুতকত গাঁৱত তেতিয়ালৈকে সাৰ পাই আছিলে গালে বাৰু আমাৰ ঘৰলৈকে থাকিব নোৱাৰিলে বহুত টোপনি ধৰিলে বেটা সেইকাৰণে 12:30 বজাতে শুই গ'ল আৰু আমাৰ ঘৰত এতিয়া 1-1:30মান বাজিছে বহুত দে বিহু কৰিলে এতিয়া পট লগাইছে নেক্সট দিনা মোৰ ভিডিঅ' কণ্টিনিউ কৰিব পৰা নাই 3 দিন হৈ গ'ল আৰু ইয়া হৈছে আমাৰ ঘৰত মা দেউতাহঁতি আহিছে আপাহঁতি আৰু মাহঁতি সকলোৱে বহি এসাঁজ ভাত মানে একেলগতে খাইছোঁ আৰু আমি সকলোৱে বৌহেঁতি বনাইছে মই কিন্তু একোৱে বনোৱা নাই দেই বৌহেঁতিহে বনাইছে ভাল লাগে ন এনেকৈ ফূৰ্তি কৰি চবেই একেলগতে খায় আৰু আজি দিনটো ফূৰ্তি কৰিলোঁ বহুত বেছি ভাল লাগিলে সকলো বাই ভনী লগ পাইছোঁ ভাগিন সকলোকে দাদা বৌ সকলোকে লগ পাইছোঁ বহুত বেছি ফূৰ্তিও লাগিলে মাংস মই বনাইছিলোঁ দেই ভাল হৈছে ন অকণমান লেটকৈ কৈছোঁ খোৱাৰ পিছত কেনেকুৱা হৈছে ভিনদেউ মাংস ৰিকি পিকি কেনেকুৱা হৈছে মজা আছে মাংস মই বনাইছিলোঁ মাছ মই বনাইছিলোঁ মাছৰ লেগ পিচটো ভাল লাগে আৰু খাই মেলি এতিয়া আমি ঘৰলৈ বুলি ৰাওনা দিলোঁ আৰু যিহেতু স্কুল আমাৰ বেটাহঁতক খুলিব আৰু থাকিবলৈ নোৱাৰোঁ ঘৰত আৰু ওচৰতে যিহেতু গৈ থাকিব পাৰিম আৰু তো আজি ভিডিঅ'টো কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি জনাব নতুন ভিডিঅ' সৈতে পুনৰ লগ পাম সদায় ভালকৈ থাকিব সুস্থ থাকিব বাই বাই